Hello everyone, Nijut Moina Scholarship 2026 বৰ্ষ Nijut Moina Scholarship for HS First Year Girls Student 2026 বৰ্ষত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা যিবোৰ ছোৱালীয়ে HS নাম লগাইছে HS ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰিছে বা এডমিশ্যন লৈছে সেইবোৰৰ কাৰণে নিযুত মইনা স্কলাৰশ্বিপ প্ৰতি মাহে 1000 টকাকে দিয়া হ'ব অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এই স্কলাৰশ্বিপটো অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হয় আৰু তাৰে কাৰণে তোমালোকে কতো যাব নালাগে তোমালোকৰ কলেজতে যোনখন গভৰ্ণমেণ্ট কলেজত এডমিশ্যন লৈছা প্ৰাইভেটত হলে নিদিয়ে বাট যদি গভৰ্ণমেণ্ট কলেজত এডমিশ্যন লৈছা দেন তোমালোকে পাবা প্ৰতি মাহে 1000 টকাকৈ আৰু 10 মাহ পোৱা যায় 10 মান্থ মানে বছৰেকত 10000 টকা প্ৰতি মাহে 1000 টকাকৈ দিব অনলি ফৰ গাৰ্লছ নিযুত মইনা সেই কাৰণে নাম দিয়া হৈছে নিযুত মইনা মেট্ৰিক পাছ কৰিছা এণ্ড এইচএছ ফাৰ্ষ্ট ইয়াৰত নাম লগাইছা দেন তোমালোকে প্ৰতি মাহে পাবা 1000 কে টকা অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱা বছৰৰ পৰাই এই স্কিমটো প্ৰদান কৰি আহিছে আৰু লগতে এই আবেদন কেতিয়া কৰিবা আবেদন তোমালোকৰ কলেজতে হ'ব তোমালোকৰ কলেজৰ প্ৰিন্সিপালে ফৰ্ম দিব বা অফিচৰ মানুহে তোমালোকক ফৰ্ম দিব তাতে তোমালোকে নিজৰ ডকুমেন্টছ ডিটেইলছখিনি দিব লাগিব লগতে বেংক ডিটেইলছখিনি দিব লাগিব সেই কাৰণে যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা তোমালোকে প্লিজ আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট এটা লিংক কৰি ৰাখিবা আৰু সেই লিংক হৈ থকা বেংক একাউণ্টখন তুমি বেংক একাউণ্টটো নাম্বাৰটো তুমি যেতিয়া এপ্লাই কৰিবা তোমাৰ কলেজত যেতিয়া তুমি ফিজিক্যালি কলেজত যাবা তোমালোকক জনোৱা হ'ব যে নিযুত মইনাৰ কাৰণে এপ্লাই কৰা তেতিয়া তুমি সেই ফৰ্মখনত তোমাৰ বেংক ডিটেইলছখিনি দিবা আধাৰ নাম্বাৰখিনি দিবা তেতিয়া প্ৰতি মাহে তোমালোকক 1000 টকাকে দিয়া হ'ব অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা নিযুত মইনা স্কলাৰশ্বিপ ফৰ গাৰ্লছ অনলি এইচএছ ফাৰ্ষ্ট ইয়াৰ 1000 কে per month 10 month okay so সেইকাৰণে কৈছো নিজৰ ডকুমেন্টছ প্ৰপাৰ ডকুমেন্টছ ৰাখা লগতে আধাৰ লগত এটা বেংক একাউণ্ট লিংক কৰি ৰাখা যাতে একদম সহজভাৱে তোমাৰ পেমেণ্টখিনি পোৱা ওকে থ্যাংক ইউ এভৰিৱান আৰু যদি কিবা জানিবলগীয়া আছে দেন এভৰিডে 7:30 বা 7:20 মানত লাইভত সংযুক্ত হ'বা কোৱেশ্চন কৰিবা মই এনসাৰ দিবলৈ চেষ্টা কৰিম বা তোমালোকৰ ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবা থ্যাংক ইউ এভৰিৱান আৰু যদি নতুন গাইছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগন্তুক আপডেটবোৰ পোৱা আৰু এটা কথা আৰু মোৰ মেইন চেনেল অচিন্দো হেতু চেনেলতো ফুল আপডেটখিনি পাই থাকিবা তোমালোকে ওকে থ্যাংক ইউ এভৰিৱান